Dear students, today we are going to start a new lesson, lesson number 4, The Hidden Treasure. Lesson number 4, The Hidden Treasure. HIDDEN hidden, TREASURE, treasure. The Hidden Treasure. Hideor পৰা hidden হৈছে, hide মানে হৈছে লুকাই থকা বা লুকুৱা, hideor পৰা hidden হৈছে, আৰু treasure মানে হৈছে মূল্যৱান বস্তুৰ ভাণ্ডাৰ। দে বা ধন সম্পত্তি বুলিও ক'ব পাৰা। তো the hidden treasure লুকাই থকা সম্পত্তি বা মূল্যৱান বস্তুৰ ভাণ্ডাৰ। Do you like puzzles? PUZZLES puzzles. Puzzle মানে হৈছে সাঁথৰ। তোমালোকে সাঁথৰ ভাল পোৱা নে? Help Pankaj, PAN Pan KAJ Kaj, Pankaj find the way to the treasure box by drawing a line. Help Pankaj, Pankajক help কৰা বা সহায় কৰা, find বিচাৰিবলৈ, the way মানে বাট বা পথ, পথটো বিচাৰিবলৈ, to the treasure box to লৈ, by drawing a line, এটা line draw কৰি, line মানে ৰেখা, তো এটা ৰেখা draw কৰি পেলে পংকজক treasure box to লৈ আহিবলৈ সহায় কৰা। So dear students, this is Pankaj and this is the treasure box and you have to draw a line to help Pankaj to find his way to the treasure box. তো পংকজে treasure box লৈ কেনেকৈ যাব, কোনটো ওয়েৰে যাব, কোনটো বাটেৰে যাব, সেইটো তোমালোকে লাইনৰ সহায়ত ড্ৰ কৰি দেখুৱাব লাগিব। তো তোমালোকেতো এইটো খুব সহজতে পাৰিবা, কৰিবা। So students, let's start the story, The Hidden Treasure. Long ago, there was a farmer. Long মানে এনে দীঘল বুজায়, কিন্তু ইয়াতে long ago মানে বহুদিন আগতে বুজাইছে, ago মানে আগত। Long ago, বহুদিন আগত, there was a farmer. এজন খেতিয়ক আছিল। ফাৰ্মাৰ মানে খেতিয়ক, FAR ফাৰ, MER মাৰ, ফাৰ্মাৰ। বহুদিন আগত এজন খেতিয়ক আছিল। His name was Madhav, MADHAB, Madhav, MADHAB, Dhab, Madhav. His name was Madhav, তেওঁৰ নাম মাধৱ আছিল। He had two sons, Pankaj and Rajan, RAJEN, Rajan. তেওঁৰ দুজন ল'ৰা আছিল বা পুত্ৰ আছিল, son মানে ল'ৰা বা পুত্ৰ, পংকজ আৰু ৰাজেন। They were very lazy, 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 and never liked to work. They were very lazy, very মানে বহুত, তেওঁলোক খুব lazy আছিল মানে এলেহুৱা আছিল, and never liked to work, আৰু never মানে কেতিয়াও, liked মানে ভাল পোৱা, to work কাম কৰিবলৈ, তেওঁলোক খুব এলেহুৱা আছিলে আৰু তেওঁলোকে কেতিয়াও কাম কৰিবলৈ ভাল পোৱা নাছিল। Madhav was worried because his sons didn't help him in the field. Madhav was worried. Worry মানে হৈছে চিন্তা, worried মানে চিন্তিত থাকিছিল, মাধৱে খুব চিন্তিত হৈ থাকিছিল, because কাৰণ his sons তেওঁৰ ল'ৰাবোৰ didn't help him, তেওঁক সহায় কৰা নাছিল, in the field, field মানে পথাৰ, পথাৰত যেতিয়া মাধৱে কাম কৰিছিলে তেতিয়া তেওঁৰ ল'ৰা দুজনে তেওঁক সহায় কৰা নাছিল। শিক্ষাৰ্থীসকল, তোমালোকে দেখিছা ইয়াতে didn'tটো did notৰ পৰা আহিছে, এইটো শ্বৰ্ট ফৰ্মত লিখা হৈছে didn't। আৰু এটা কথা ইয়াতে মন কৰিবা, ইয়াতে হি শব্দটোৱে পুৰুষ মানুহক বা ল'ৰা বুজায়, মানে সৰুক বুজাবলৈও হি ব্যৱহাৰ হয় আৰু ডাঙৰক বুজাবলৈ হি ব্যৱহাৰ হয়। হিৰে আমি অসমীয়াত হিও বুজাব পাৰোঁ বা তেওঁ বুজাব পাৰোঁ। One day, Madhav took his sons to the field. One day, এদিনাখন Madhav took his sons, তেওঁৰ ল'ৰাবোৰক লৈ গৈছিল to the field, পথাৰলৈ। এদিনাখন মাধৱে তেওঁৰ ল'ৰা দুজনক পথাৰলৈ লৈ গৈছিল। টেকৰ পৰা টুক হৈছে, টেক মানে লোৱা, টুক মানে লৈ গৈছিল। Pointing to the field, he said, "Look, there's treasure hidden under the ground. You must find it." Point কৰা মানে আঙুলিয়াই দিয়া, pointing, POINT, point, ING, pointing to the field, ফিল্ডলৈ আঙুলিয়াই দি, he said, তেওঁ কৈছিল, look, চোৱা, there's treasure hidden under the ground. There's, there isৰ পৰা there's হৈছে, short formত লিখিছে, there's treasure hidden under the ground. Under মানে হৈছে তলত,
গ্ৰাউণ্ড মানে হৈছে মাটি GROUND গ্ৰাউণ্ড কি কৈছে যে মাটিৰ তলত ট্ৰেজাৰ লুকাই ৰখা আছে ট্ৰেজাৰ মানে ধন সম্পত্তি মূল্যৱান সম্পত্তি ইউ মাষ্ট ফাইণ্ড ইট তোমালোকে ইয়াক বিচাৰি উলিয়াব লাগিব মাষ্ট মানে লাগিব ফাইণ্ড মানে বিচৰা দেই তোমালোকে ইয়াক বিচাৰি উলিয়াব লাগিব আচ্ছা ইয়াতে এটা কথা মন কৰিবা ইউ শব্দটোৱে ইউ আৰ বুলি ক'লে এজনকো বুজায় আৰু ইউ আৰ বুলি ক'লে বহুত কেইজনকো বুজায় ইয়াতে ইউ মাষ্ট ফাইণ্ড ইট বুলি কোৱাৰ লগে লগে অকল এজনক কোৱা নাই এজনকো বুজাব পাৰে দুজনকো বুজাব পাৰে কিন্তু এই ষ্টৰিটোৰ ক্ষেত্ৰত আমি পংকজ আৰু ৰাজনক দুজনক কৈছে সেইকাৰণে দুজনৰ ক্ষেত্ৰতে ইউটো ব্যৱহাৰ হৈছে বুলি ধৰিব লাগিব ট্ৰেজাৰ Pankaj and Rajan exclaimed EXXCLAIM claim ED claimed exclaimed Pankaj আৰু ৰাজনে এক্সক্লেইম কৰা মানে কোৱা কিন্তু সেই কোৱাটো কেনেকৈ হ'ব খুব আচৰিত হৈ নহলে আনন্দ মনেৰে বা দুখেৰে হেনেকে ধৰণৰ কোৱা এক্সক্লেইম বুলি কয় দেই তো পংকজ আৰু ৰাজনে আচৰিত হৈ কৈছিল ধন সম্পত্তি Yes it will be all yours if you can find it Yes হয় it will be all yours এই সকলোবোৰ তোমালোকৰ হ'ব yours মানে তোমালোকৰ will be মানে হ'ব if you can find it যদি তোমালোকে ইয়াক বিচাৰিব পাৰা find মানে বিচৰা can মানে পাৰা যদি তোমালোকে ইয়াক বিচাৰিব পাৰা তেতিয়া হলে এই গুটেইখিনি তোমালোকৰ হ'ব but first you must dig the ground to get it but first কিন্তু প্ৰথমতে you must dig dig মানে খান্দা you must dig তোমালোকে খান্দিব লাগিব the ground মাটি দুখৰ to get it ইয়াক পাবলৈ get মানে পোৱা ঠিক আছে কিন্তু প্ৰথমতে তোমালোকে মাটি দুখৰ খান্দিব লাগিব ইয়াক পাবলৈ Madhav said and smiled মাধৱে কৈছিল আৰু হাঁহিছিল স্মাইল কৰা মানে মিছিকিয়া হাঁহা এটা আছে laugh 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 মানে জোৰেকৈ হাঁহা আৰু এটো স্মাইল কৰা মানে মিছিকিয়া হাঁহি মাৰা দেই তো মাধৱে এইখিনি কথা কৈছিল আৰু হাঁহিছিল Pankaj and Rajan were delighted to hear this DEDLIGHT delighted to hear this delight মানে আনন্দিত হোৱা আৰু hear মানে শুনা দেই Pankaj আৰু Rajan দুজন এই কথাখিনি শুনি আনন্দিত হৈছিল Now we can be rich without doing much work Now এতিয়া we can be rich আমি ধনী হ'ব পাৰিম RICH rich মানে ধনী without doing much work much মানে বেছি without মানে নকৰাকৈ বেছি কাম নকৰাকৈ আমি ধনী হ'ব পাৰিম We must dig up the field at once We must dig up the field আমি ফিল্ডখন খান্দিব লাগিব at once সোনকালে at once মানে সোনকালে বা ততাতৈয়াকৈ they said তেওঁলোকে কৈছিল তাৰ মানে মাধৱৰ কথা শুনি পংকজ আৰু ৰাজেন খুব আনন্দিত হৈছিল আৰু হিহঁতে কি কৈছিল যে এতিয়া আমি আৰু ধনী হ'বৰ কাৰণে বেছি কাম কৰিব নালাগিব আৰু আমি সেই কাৰণে এই ফিল্ডখন অতি সোনকালে খান্দি পেলাব লাগিব Early next morning Pankaj and Rajan went to the field and began to dig it Early মানে খুব সোনকালে next মানে পিছৰ morning মানে ৰাতিপুৱা Early next morning পিছদিনাখন খুব ৰাতিপুৱা Pankaj and Rajan went to the field Pankaj আৰু Rajan পথাৰলৈ গৈছিল and began to dig it আৰু ইয়াক খান্দিবলৈ আৰম্ভ কৰিছিল বিগিনৰ পৰা বিগান হৈছে begin মানে আৰম্ভ কৰা আৰু begin মানে আৰম্ভ কৰিছিল আৰু ইয়াক খান্দিবলৈ আৰম্ভ কৰিছিল They dug up the whole field but found no treasure They dug up তেওঁলোকে খান্দি পেলাইছিল digৰ পৰা ডাগ হৈছে dig মানে খান্দা ডাগ মানে খান্দিছিল dug up মানে খান্দি উলিয়াইছিল The whole field WHOLE whole মানে সম্পূৰ্ণ গুটেই মানে সম্পূৰ্ণ পথাৰখন তেওঁলোকে খান্দি পেলাইছিল but found no treasure কিন্তু কোনো treasure বিচাৰি পোৱা নাছিল findৰ পৰা found হৈছে find মানে বিচৰা found মানে বিচাৰিছিল They wondered where the treasure lay মানে পৰি থকা They wondered WONDERED wondered
তেওঁলোক ভাবিছিল wonder মানে ভাবা তেওঁলোকে ভাবিছিল where the treasure lay treasureটো ক'ত আছে ক'ত পৰি আছে now that we have dug up the field let's plant something said Pankaj now এতিয়া that we have dug up the field আমি যেহেতু পথাৰখন খান্দি পেলালো let's plant something let's মানে bola plant something কিবা ৰুই দিও plant মানে গছ বুজায় গছ পুলিও বুজায় কিন্তু ইয়াতে কিবা বস্তু ৰোপণ কৰা বুজাইছে said পংকজে কৈছিল let's sow paddy in it sow মানে হিসা paddy মানে ধান let's sow paddy in it Rajan suggested suggested Rajane প্ৰস্তাৱ দিছিল suggest কৰা মানে প্ৰস্তাৱ দিয়া বা পৰামৰ্শ দিয়া তো ৰাজনে প্ৰস্তাৱ দিছিল কি let's sow paddy in it bola yat ধান হিসু they informed their father that they found no treasure in the field inform মানে জনোৱা inform informed তেওঁলোকে their father তেওঁলোকৰ দেউতাক জনাইছিল যে that they found no treasure in the field তেওঁলোকে পথাৰত কোনো treasure বিচাৰি পোৱা নাই they also told him that they would sow paddy in the field তেওঁলোকে লগতে কৈছিল also মানে ও বুজায় দেই they also told তেওঁলোকে লগতে কৈছিল him তেওঁক that যে they would sow তেওঁলোকে হিসিব paddy ধান in the fieldখনত বা পথাৰখনত তেওঁলোকে ধান হিসিব বুলি এই কথাষাৰো তেওঁলোকৰ দেউতাকক জনাইছিল A few months later Pankaj and Rajan visited the field a few months 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 later month মানে মাহ a few মানে কিছু later মানে পিছত কেই মাহ মানৰ পিছত বা কিছু মাহৰ পিছত Pankaj and Rajan visited visited the field কেই মাহ মানৰ পিছত Pankaj আৰু Rajane ফিল্ডখন চাবলৈ গৈছিল ভিজিট কৰা মানে দৰ্শন কৰা বুজায় how excited they were to see the beautiful crops that filled the field excited beautiful 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 how excited কিমান ভাবুক হৈ পৰিছিল excited হোৱা মানে ভাবুক হৈ পৰা they were তেওঁলোক to see the beautiful crops ধুনিয়া শস্য চাই crop মানে শস্য that fill the fieldখনক বা পথাৰখনক পুৰাই দিয়া বা ভৰ্তি কৰি দিয়া ফিল কৰা মানে ভৰ্তি কৰি দিয়া বা পুৰ কৰি দিয়া তেওঁলোকে পথাৰখনত শস্যবিলাক ভৰ্তি হৈ থকা দেখি খুব ভাবুক হৈ পৰিছিল When the paddy was ripe and golden, Madhav took Pankaj and Rajan to the field. When jetia the paddy thanbur was ripe, ripe mane poka, and golden, golden mane hunali, jetia thanbur pokisil aru hunali rong hoisil, Madhav took Pankaj and Rajan to the field. Madhave Pankaj aru Rajanok পথাৰখনলৈ লৈ গৈছিল Look, here's the treasure that I promised you. It's yours now. I am proud of you. Look, soa, here is or পৰা here's হৈছে short formত here's the treasure এয়াই হৈছে treasure বা ধন সম্পত্তি that I promised you যিটো মই তোমালোকক কথা দিছিলো promise কৰা মানে কথা দিয়া It's yours now. It is or পৰা it's হৈছে short formত It's yours now. এয়া এতিয়া তোমালোকৰ I am proud of you. মই তোমালোকৰ ওপৰত গৰ্বিত proud of মানে গৰ্ব কৰা বা গৰ্বিত হোৱা দেই proud of Pankaj and Rajan realized that hard work is always rewarded. realized
W-E-R-D, ward, E-D, warded, rewarded. Pankaj and Rajan realized, realize কৰা মানে বুজি পোৱা বা উপলব্ধি কৰা. পংকজ আৰু ৰাজেনে বুজি পাইছিল বা উপলব্ধি কৰিব পাৰিছিল that যে hard work মানে হৈছে কঠোৰ পৰিশ্ৰম is always rewarded. Always মানে সদায়, rewarded মানে প্ৰতিফল. তাৰ মানে পংকজ আৰু ৰাজেনে বুজি পাইছিল যে বা উপলব্ধি কৰিছিল যে কঠোৰ পৰিশ্ৰমৰ সদায় প্ৰতিফল পোৱা যায়, ভাল প্ৰতিফল পোৱা যায়. ষ্টুডেণ্টছ, এই ষ্টৰিটোৰ পৰা আমি এইটোৱে মৰেল পালোঁ বা এইটোৱে আমি নীতি শিক্ষা পালোঁ যে কঠিন পৰিশ্ৰম কৰিলে তাৰ প্ৰতিদান বা প্ৰতিফল আমি সদায় পামেই. Dear students, hope you all enjoyed the story. Thank you. If you like my videos, then please subscribe my channel and like and share my videos. Thank you.